মাতৃহাৰা হ'ল মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক আব্দুল খালেক। আজি ৰাতিপুৱা 6:40 বজাত মঙলদৈ 2 নং ৱাৰ্ড সেউজনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সৰবৰাহী মহিলাগৰাকীয়ে। অঞ্চলজুৰি শোকৰ ছাঁ। 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ধৰ্মপ্ৰাণ মহিলাগৰাকীয়ে ইহ সংসাৰত স্বামী, যোগ্য 2 পুত্ৰ, 2 জীয়ৰীসহ নাতি-নাতিনী এৰি থৈ যায়। আজি দুপৰীয়া 2:30 বজাত মঙলদৈ সদৰ কবৰস্থানত জানাজা নামাজ সম্পন্ন কৰা হ'ব। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আমাৰ এগৰাকী ধৰ্মপ্ৰাণ মহিলা আপুৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ মুখ্য উপদেষ্টা আব্দুল খালেকৰ মাতৃ হাছিনা বেগম আইডুৰ বাৰ্ধক্যজনিত কাৰণত 82 বছৰ বয়সত আজি নিচেই পুৱাতে পৰলোকপ্ৰাপ্তি ঘটিছে। তেখেতৰ মৃত্যুত আমি সদৌ অসম গৰিয়ামূৰে দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে পৰম কৰুণাময়ৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা জনাইছোঁ। তেখেত এগৰাকী ধৰ্মপ্ৰাণ মহিলা আছিল, সৰ্বহী মহিলা আছিল, সকলোৰে লগত সদ্ভাৱ সম্প্ৰীতি ৰাখিছিল, মানুহৰ লগত বৰ সুন্দৰ ব্যৱহাৰ কৰিছিল, সাদৰী মহিলা আছিল। গতিকে তেখেতৰ এই অবৰ্তমানত আমাৰ সমাজখনৰ অকণমান ক্ষতি হ'ব। এই ধৰণৰ আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰা, সদায় আমাৰ জাতীয় সাজ পোছাকেৰে তেখেতে সমৃদ্ধ হৈ আছিল আৰু নতুন প্ৰজন্মৰ কাৰণে এটা বাৰ্তা দিব পাৰিছিল। এগৰাকীৰ আদৰ্শ যেন আমাৰ সকলোৱে গ্ৰহণ কৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। আজি এই শোক বিহ্বল মুহূৰ্তত মই মোৰ বাইদেউ, মই তেখেতৰ সম্বন্ধীয় ভনীয়েকক মই বিয়া পাতিছোঁ। সেই সূত্ৰে মোৰ বাইদেউ আৰু তথা আমাৰ আপুৰ উপদেষ্টা আব্দুল খালেকৰ পূজনীয় মাতৃ হাছিনা বেগম ডাঙৰীয়ানীৰ আজি পুৱা 6:45 বজাত মৃত্যু হয়, ইহ সংসাৰ ত্যাগ কৰে। আমি আশা কৰোঁ, যিহেতু এইবিলাক একদম পুণ্য আত্মা, গোটেই মই বিয়াৰ পাছৰ পৰা যিমানখিনি পালোঁ, অতি সৰ্বৰহী, মানে খুব সকলোৰে লগত মিলা মিছা কৰে। আজি এই সময়ত তেওঁৰ কথা ভাবি মৰ্মাহত হৈছোঁ। মই মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁক বেহেস্ত নচিব কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই শোকটো যাতে চম্ভালি ল'ব পাৰে, এইখিনি যাতে সাহস দিয়ে, শক্তি দিয়ে। আৰু পুনৰবাৰ মই পুণ্য আত্মাৰ স্বৰ্গ মানে বেহেস্ত কামনা কৰি আজি ৰাতিপুৱাই আমাৰ প্ৰেছ ক্লাবৰ উপদেষ্টা তথা আপুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিলে আৰু আমাৰ প্ৰেছ ক্লাব গ্ৰুপতেই প্ৰথম খবৰটো পালোঁ। মোৰ বন্ধুবৰ সাংবাদিক বাবুল মকছেদ ডাঙৰীয়াই গ্ৰুপটোৰ খবৰটো জনাই দিলে। তাৰপিছত খবৰটো পাই বেয়া লাগিল, তথাপিও ধৰক এইটো ওপৰৱালাৰ মহিমা, তেওঁলোকে যেতিয়া যেনেকৈ যাক উঠাই নিব সেইমতে। কিন্তু তেওঁৰ জনামতে সৰবৰাহী মহিলাগৰাকী 82 বছৰ হৈছিল আৰু যথেষ্ট ধৰ্মপৰায়ণ আছিল। তেওঁ ৰোজা নমাজ বা সকলো ক্ষেত্ৰতে এইবিলাক ক্ষতি কৰা নাছিল আৰু আমি মৰ্মাহত হৈছোঁ। আমাৰ আব্দুল খালেক ডাঙৰীয়া প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি আছিলে আৰু তেওঁ বৰ্তমান আমাৰ অসম কাকতৰ মঙলদৈৰ পৰা সাংবাদিক হিচাপে সেৱা আগবঢ়াই আছে আৰু যথেষ্ট তেওঁ সংবাদ ক্ষেত্ৰৰ লগত জড়িত। গতিকে সেই সূত্ৰে তেখেতৰ পৰিয়ালৰ লগতো আমি ঘনিষ্ঠ। গতিকে আজি খবৰটো পাই মৰ্মাহত হৈ তেখেতৰ খবৰ ল'বলৈ তেখেত বাগদৈ উপস্থিত হৈছে। আব্দুল খালেক মানে মঙলদৈ শান্তিপুৰ সেউজনগৰ বাসিন্দা, আপুৰ উপদেষ্টা আৰু সাহিত্যনগৰ সাহিত্য সভাৰ সম্পাদক আব্দুল খালেক, তেওঁ সাংবাদিক। তেওঁৰ মাক হাছিনা বেগমৰ আজি ৰাতিপুৱা 6:40 মৃত্যু হয়। তেখেত এগৰাকী সমাজ সেৱিকা আছিল, সমাজকৰ্মী আছিল। তেখেতৰ মৃত্যুত সমাজৰ শোকাচাৰ পৰিছে আৰু তেখেতে 82 বছৰ বয়সত এই পৃথিৱীৰ পৰা আঁতৰি যায়। তেখেতৰ পিতা আবু বকৰ ছিদ্দিক আৰু মাতৃ হাছিনা বেগমৰ লগত দুজনী ভনীয়েক আৰু আব্দুল খালেক এৰি থৈ
আব্দুল খালেকৰ মাকে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে আজি ৰাতিপুৱা 6:40 বজাত তেখেতৰ মৃত্যুত সমাজৰ শোকৰ ছাঁ পৰিছে আৰু আজি দুপৰীয়া 2:30 বজাত তেখেতৰ জানাজা মঙলদৈ সভাস্থলত সম্পন্ন কৰা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996